যোৱা 20 ছেপ্টেম্বৰৰ পৰা পলাতক অৱস্থাত আছিল পি কে দত্ত তেওঁৰ পৰিয়ালৰ সদস্যসকলে সৈতে গুৱাহাটীৰ হেঙেৰাবাৰীৰ বাসগৃহৰ পৰা পলায়ন কৰি নেপাললৈকে গৈছিল। ভাবি চাওক, এই সমগ্ৰ পথছোৱাত আৰক্ষীয়ে তেওঁক কিন্তু ধৰিব পৰা নাছিল বা ধৰাৰ কোনো ব্যৱস্থা কৰা নাছিল। তেওঁ গৈ নেপালত উপস্থিত হৈছিল, য'ত তেওঁৰ কন্যা আৰু জোঁৱাই থাকে। আৰু এইখিনি সময়তে মধ্যস্থতাকাৰীৰ জৰিয়তে অসম আৰক্ষীৰ এজন উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰা হয় আৰু যোগাযোগ মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে পি কে দত্তই অসম আৰক্ষীৰ ওচৰত ধৰা দিব, তাক হয়তো আৰক্ষীয়ে গ্ৰেপ্তাৰ বুলি দেখুৱাব। আৰু সেই মৰ্মে পি কে দত্ত শ্ৰীৰামপুৰলৈকে অহা কথা আছিল। কিন্তু আহি থাকোঁতেই নেপাল সীমান্তত জোঁৱায়েকক লৈ সমস্যাৰ সৃষ্টি হয়। তেতিয়া অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰে। অসম আৰক্ষীয়ে লগে লগে বংগ আৰক্ষীৰ সৈতে যোগাযোগ কৰি পি কে দত্তক বংগ আৰক্ষীৰ জিম্মাত দিয়া হয়। আৰু আবেলি প্ৰায় 4:45 পি কে দত্তক বংগ আৰক্ষীয়ে অসম আৰক্ষীলৈ অৰ্পণ কৰে। আৰু বংগ সীমান্তৰ পৰা কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰচনে তেওঁক আগুৱাই লৈ আহে। আৰু কিছু সময়ৰ পিছতে হয়তো পি কে দত্ত উপস্থিত হ'বই কোকৰাঝাৰৰ পৰা জি পি সিঙৰ কনভয়ে তেওঁক লৈ আহিব গুৱাহাটীলৈ। এইখিনি মুহূৰ্ততেই পি কে দত্তই বহুত চাঞ্চল্যকৰ তথ্য সদৰি কৰিছে। পি কে দত্তক অসমলৈ অনাৰ পিছত অসম আৰক্ষীয়ে সোধপোছ কৰিব, কিন্তু সোধপোছ কৰাৰ সময়ত তেওঁ যি ষ্টেটমেণ্ট দিব তাৰ অধিকাংশ তথ্য 24 ঘণ্টাৰ হাতত আহি পৰিছে। কিয়নো পি কে দত্তই মধ্যস্থতাকাৰীৰ জৰিয়তে অসম আৰক্ষীক এইবোৰ তথ্য অৱগত কৰিছিল আৰু অসম আৰক্ষীৰ এই বিষয়ে জ্ঞাত। অসম আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই এই তথ্য সদৰি কৰিছে। নিশ্চয় আমি জানিব বিচাৰিম যে এই সমগ্ৰ ঘটনাৰ মূল নায়ক কোন। ইতিমধ্যে এনেধৰণৰ ধাৰণা দিব বিচৰা গৈছিল যে SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মূল ব্যক্তিজন হৈছে দিবন ডেকা আৰু পি কে দত্ত। কিন্তু শুনি আচৰিত হ'ব, ইমান দিনে আমি ভাবি আছিলোঁ দিবন আৰু পি কে দত্তৰ মাজত সম্পৰ্ক আছে, দিবনে পি কে দত্তৰ হৈ কাম কৰি আছিল। কিন্তু বাস্তৱিকতে পি কে দত্তই দিবন ডেকাক চিনি নাপায়। দিবন ডেকাই সমান্তৰালভাৱে কাম কৰিছিল আৰু পি কে দত্তই সমান্তৰালভাৱে চলাই আছিল। পি কে দত্তই ইতিমধ্যে স্বীকাৰ কৰিছে এই পৰীক্ষা কেলেংকাৰীৰ সৈতে তেওঁ জড়িত হৈ থকাটো সত্য। কিন্তু তেওঁ মূল খলনায়ক নহয়। মূল খলনায়ক এজন বেলেগ ব্যক্তি, যিজন এতিয়া মুকলিভাৱে ঘূৰি আছে। যিটো প্ৰতিষ্ঠানে পৰীক্ষা আয়োজন কৰিছিল, সেই আয়োজন কৰা প্ৰতিষ্ঠানৰ এজন শীৰ্ষ বিষয়া এই সমগ্ৰ কেলেংকাৰীৰ সৈতে জড়িত। ইয়াৰ লগে লগে পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ কোনো সদস্যও জড়িত থকাৰ সম্ভাৱনা আছে। পি কে দত্তই অসম আৰক্ষীৰ জেৰাত বা CIDৰ জেৰাত যিবোৰ তথ্য সদৰি কৰিব, সেইবোৰ তথ্য আমি আজি আপোনালোকক আগতীয়াকৈ ক'ব বিচাৰিছোঁ। উচ্চস্তৰীয় সূত্ৰৰ পৰা আমি এই তথ্য লাভ কৰিছোঁ। আৰু এই তথ্য পোৱাৰ পিছত আমি জানিবলৈ চেষ্টা চলাম পি কে দত্তই যাৰ নাম ক'ব, সেই মানুহকেইজনক ধৰিবলৈ অসম আৰক্ষী কি ব্যৱস্থা গ্ৰহণ কৰিব। অসম আৰক্ষীৰ ফালৰ পৰা দিবন আৰু পি কে দত্তক খবৰ দিওঁতাজনক 1 লাখ টকা পুৰস্কাৰ ঘোষণা কৰিছিল। আমি ভাবোঁ এই দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি বা কাইলৈ অসম আৰক্ষীৰ ফালৰ পৰা ঘোষণা কৰিব লাগিব ৰুবুল হাজৰিকা বা সুৰজ শৰ্মাক সন্ধান দিওঁতাক 1 লাখ টকা দিয়া হ'ব। কিয়নো এই ঘটনাৰ সৈতে এই দুজন ব্যক্তি জড়িত থকাৰ নিশ্চিত তথ্য আহি পৰিছে। এই তথ্য অসম আৰক্ষীৰ ওচৰত সদৰি কৰিব স্বয়ং পি কে দত্তই। অৱশেষত বিতৰ্কিত DIG পি কে দত্ত অসম আৰক্ষীৰ জালত পৰিল। অসম আৰক্ষীৰ ADGP GP সিঙে ৰচনা কৰা কৌশল অনুসৰি অসম আৰক্ষীৰ হাতত পৰিল পি কে দত্ত অথবা দিবন ডেকা। এই সমগ্ৰ SI পৰীক্ষাৰ কেলেংকাৰী প্ৰশ্নকাকত ফাদিলৰ বাবে এই দুইজন ব্যক্তিক খলনায়ক সজোৱা হৈছে। আৰম্ভণিৰ পৰা কোৱা হৈছে এই দুইজন ব্যক্তি এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত। কিন্তু ইয়াৰ আঁৰৰ ব্যক্তি কোন, সেই কথা সন্মুখলৈ অহা নাই। এইখিনি সময়তে মঙলবাৰৰ দিনটোত CIDয়ে ন্যায়ালয়ত হাজিৰ কৰায় দিবন ডেকা। নিয়ম অনুসৰি দিবন ডেকাৰ জামিনৰ কাৰ্যকাল আজি শেষ হৈছিল। কিন্তু আৰক্ষীৰ আবেদনৰ ভিত্তিত আৰু 6 দিনৰ বাবে দিবন ডেকাক এতিয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। অৰ্থাৎ আৰু 6টা দিন আৰক্ষীয়ে দিবনক জেৰা কৰিব পাৰিব। কিন্তু এইখিনি সময়তে বহুবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে। দিবন ডেকাক জেৰা কৰি আৰক্ষীয়ে কি পাইছে? এই ঘটনাৰ সৈতে আঁৰত কোন কোন জড়িত তাৰ কিবা নিৰ্দিষ্ট তথ্য পাইছেনে? এই ক্ষেত্ৰত আৰক্ষী নিৰ্মাণ পি কে দত্ত আৰু দিবন ডেকা এতিয়া অসম আৰক্ষীৰ জিম্মাত। ইয়াৰ লগে লগে প্ৰশ্ন হয়, SI কেলেংকাৰীৰ তদন্ত শেষ হ'ল নেকি? মূল খলনায়ক ৰূপে পৰিগণিত হোৱা দুইজনক গ্ৰেপ্তাৰৰ পিছত ফাইল ক্লোজ নেকি? কিন্তু প্ৰশ্ন হয়, পি কে দত্ত অথবা দিবন ডেকাই প্ৰশ্নকাকত কেনেকৈ লাভ কৰিছিল? নেপালত বাহৰ পাতি থাকি পি কে দত্তই ঘনে ঘনে মধ্যস্থতাকাৰীৰ জৰিয়তে অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল। এইখিনি সময়ত বহু অকথিত তথ্য অৱগত কৰিছিল পি কে দত্তই। পি কে দত্তই স্বীকাৰ কৰিছে
এই কেলেংকাৰীৰ সৈতে তেওঁ জড়িত, কিন্তু এই কেলেংকাৰীৰ মূল খলনায়ক তেওঁ নহয়। পিকে দত্তই অসম আৰক্ষীক ইতিমধ্যে মধ্যস্থতাকাৰীৰ যোগে জনোৱা মতে দিবন ডেকাৰ সৈতে তেওঁৰ কোনো পৰিচয় নাই। দিবন ডেকাই কিদৰে প্ৰশ্নকাকতৰ বিষয়টোৰ সৈতে জড়িত আছিল সেই বিষয়ে তেওঁ জ্ঞাত নহয়। কিন্তু প্ৰশ্নকাকত ফাদিলৰ বিষয়টোৰ সৈতে পিকে দত্ত জড়িত আছিল। কিন্তু পিকে দত্তই এই সমগ্ৰ ঘটনাৰ বাবে দুজন ব্যক্তিক জড়িত কৰিছে। এই দুজন ব্যক্তি এই পৰীক্ষা অনুষ্ঠিত কৰা অক্ষয় নামৰ প্ৰতিষ্ঠানটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। এবাৰ এই যুৱকজনলৈ মন কৰক। এওঁৰ নাম ৰুবুল হাজৰিকা। ৰুবুলৰ ঘৰ বঙাইগাঁৱত। অক্ষয় কমিউনিকেশ্যনৰ এই পৰীক্ষাৰ আয়োজন কৰাৰ আঁৰৰ ব্যক্তিজন আছিল ৰুবুল। ৰুবুলে সমগ্ৰ পৰীক্ষাটো পৰিচালনা কৰিছিল। পিকে দত্তই আৰক্ষীক ইতিমধ্যে মধ্যস্থতাকাৰীৰ যোগে জনোৱা মতে SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ আঁৰৰ ব্যক্তিজন হৈছে এই ৰুবুল হাজৰিকা। আৰু এই ব্যক্তিজনলৈ মন কৰক। এওঁৰ নাম সুৰজ শৰ্মা। সুৰজ শৰ্মা সংক্ৰান্ততো চাঞ্চল্যকৰ তথ্য ইতিমধ্যে পিকে দত্তই অসম আৰক্ষীক অৱগত কৰিছে। সুৰজ শৰ্মাৰ গুৱাহাটীৰ জু ৰোডত এটা কল চেণ্টাৰ আছে। ইয়াৰ উপৰি এয়াৰপৰ্টৰ কাষতো এটা সময়ত তেওঁৰ কল চেণ্টাৰ আছিল। মূলতঃ সুৰজ শৰ্মা কল চেণ্টাৰৰ সৈতে জড়িত আছিল। কিন্তু শেহতীয়াভাৱে এই সুৰজ শৰ্মাই ৰুবুল হাজৰিকাৰ সৈতে মিলি SI কেলেংকাৰীৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টোৰ সৈতে জড়িত হৈ পৰিছিল। ইয়াৰ বিনিময়ত কোটি কোটি টকা সংগ্ৰহ কৰিছিল এই দুইজন ব্যক্তিয়ে। শুনি আচৰিত হ'ব, এই ৰুবুল অথবা সুৰজ শৰ্মাৰ কেইবছৰমানৰ আগলৈকে নিজস্ব কোনো বিশেষ অস্তিত্ব নাছিল। কিন্তু হঠাৎ সুৰজ শৰ্মা আৰু ৰুবুল হাজৰিকা হৈ পৰিছে চহকী ব্যক্তি। শেহতীয়াভাৱে সুৰজ শৰ্মাই ক্ৰয় কৰিছিল এখন ৰঙা ৰঙৰ ৰেঞ্জ ৰভাৰ। কেৱল সেয়ে নহয়, সুৰজ শৰ্মাই ৰুবুলৰ সৈতে মিলি অসমীয়া ছবিৰ প্ৰযোজনাৰ কামতো হাত দিছিল। অৰ্থাৎ হঠাৎ SI পৰীক্ষা আয়োজন কৰি বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি হঠাৎ চহকী হৈ পৰিছিল এই দুইজন ব্যক্তি। আচলতে SI পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ আৰম্ভ হৈছিল কৰোনাৰ এই যুদ্ধৰ প্ৰাৰম্ভিক অৱস্থাতেই। সেই সময়তে ৰুবুল হাজৰিকা আৰু সুৰজ শৰ্মাই যোগাযোগ কৰিছিল পিকে দত্তৰ সৈতে। পিকে দত্তই মধ্যস্থতাকাৰীৰ জৰিয়তে অসম আৰক্ষীক যি তথ্য অৱগত কৰিছে তাৰ সাৰমৰ্ম আছিল এনেধৰণৰ। এই কেলেংকাৰীৰ মূল নায়ক মই নহয়। কেলেংকাৰীটো সংগঠিত কৰিছে পৰীক্ষা অনুষ্ঠিত কৰা অক্ষয় কমিউনিকেশ্যনৰ ৰুবুল হাজৰিকা। ৰুবুল এদিন মোৰ ঘৰলৈ আহিছিল। আচলতে বঙাইগাঁৱৰ ৰুবুলক 2016 চনৰ পৰাই মই চিনি পাওঁ। ৰুবুলে আহি মোক জনায় SI পৰীক্ষাৰ প্ৰশ্নকাকত তেওঁৰ লগত আছে। আগতীয়াকৈ কিছু পৰীক্ষাৰ্থীক লৈ তেওঁ পৰীক্ষাৰ প্ৰশিক্ষণ দিব বিচাৰে। ইয়াৰ বাবে লখৰাৰ মোৰ ভাৰ্গৱ হোটেলখন বিচাৰে। ৰুবুলে মোক কৈছিল ময়ো 10জন পৰীক্ষাৰ্থীক চাকৰি দিব পাৰিম। সেই 10জনৰ পৰা মই ইচ্ছা অনুসৰি পইচা ল'ব পাৰিম। প্ৰথম অৱস্থাত মই অস্বস্তিত পৰিছিলোঁ যদিও মই ৰুবুলৰ কথা মানি লওঁ। মই 10জন পৰীক্ষাৰ্থীৰ পৰা পইচা লৈছিলোঁ। বাকী পৰীক্ষাৰ্থীসকল ৰুবুলৰ আছিল। ৰুবুল হাজৰিকা আৰু সুৰজ শৰ্মা ঘনে ঘনে আহিছিল পিকে দত্তৰ বাসগৃহলৈ। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে চতুৰ অৱসৰপ্ৰাপ্ত বিষয়া পিকে দত্তকো তেওঁলোকে জড়িত কৰিব বিচাৰিছিল। আৰু এটা সময়ত অৰ্থৰ লালসাত এই সমগ্ৰ কেলেংকাৰীটোৰ সৈতে জড়িত হৈ পৰিছিল পিকে দত্ত। ৰুবুল হাজৰিকাই দাবী কৰিছিল এই পৰীক্ষাৰ সৈতে ৰাজনৈতিক নেতা জড়িত আছে। ৰাজনৈতিক নেতাৰ আশীৰ্বাদত তেওঁ এই পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে। এই পৰীক্ষাৰ সৈতে পৰীক্ষা নিযুক্তি বৰ্ডৰ সদস্য জড়িত আছে। ৰুবুলৰ সৈতে পিকে দত্তৰ কাষলৈ আহিছিল এজন অতিৰিক্ত আৰক্ষী অধীক্ষক। এই আৰক্ষী অধীক্ষকৰ বিতং তথ্য দত্তই সদৰি কৰিছে আৰক্ষী। অসম আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰ এটাই DY 365ৰ 24 ঘণ্টা অনুষ্ঠানত এই তথ্য অৱগত কৰিছে। পিকে দত্তই মধ্যস্থতাকাৰীৰ জৰিয়তে এই সমগ্ৰ কেলেংকাৰীত ৰুবুল আৰু সুৰজৰ সৈতে জড়িত এজন এডিশ্যনেল SPৰ তথ্যও আৰক্ষী বিষয়াক অৱগত কৰিছে। কিন্তু আৰক্ষীয়ে সেই ব্যক্তিজনৰ নাম অৱগত কৰাৰ পৰা বিৰত আছে। স্বাভাৱিকতে পিকে দত্তই ইতিমধ্যে আৰক্ষীক অৱগত কৰা এই তথ্যৰ ভিত্তিত পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে কেনেকৈ অনুসন্ধান কৰে সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিব।
কিন্তু আৰক্ষী বৰ্তমান ব্যস্ত আছে যিকোনো প্ৰকাৰে পি কে দত্তক নিজৰ জিম্মালৈ আনি সোধপোছ কৰিবলৈ। পি কে দত্তৰ ঘনিষ্ঠ সূত্ৰই স্পষ্টভাৱে জনায় এনেবোৰ তথ্যই পি কে দত্তই আৰক্ষীৰ আগত অৱগত কৰিবলৈ সাজু আছে। এছআই পৰীক্ষাৰ কেলেংকাৰীৰ প্ৰস্তুতি আছিল দীৰ্ঘদিনীয়া। পি কে দত্তই অসম আৰক্ষীৰ শীৰ্ষ বিষয়াক অৱগত কৰা মতে কৰোণা কালৰ আৰম্ভণিতে এছআই পৰীক্ষাৰ ব্লু প্ৰিণ্ট প্ৰস্তুত কৰিছিল মধ্যস্থতাকাৰী ৰুবুল হাজৰিকাই। মুছলমান সম্প্ৰদায়ৰ যুৱক ৰুবুলে এফিডেভিট যোগে উপাধি আলিৰ পৰা হাজৰিকা কৰিছিল। কৰোণা কালৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটোৱে পিছুৱাই গৈছিল। এইখিনি সময়তে পি কে দত্তৰ মাতৃৰ বিয়োগ ঘটিছিল আৰু তেওঁ নিজেও কৰোণাত আক্ৰান্ত হৈছিল। অন্যথা এই প্ৰক্ৰিয়াটোৰ সৈতে পি কে দত্ত আৰু অধিকভাৱে জড়িত হৈ পৰিলহেঁতেন। পি কে দত্তই আন এক ভয়ানক তথ্য সদৰি কৰিছে। ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা আৰক্ষীৰ অন্যান্য পৰীক্ষাতো এনেধৰণৰ নিযুক্তি চলিছিল। মঙলদৈত তৃতীয় APBNত কৰ্তব্যৰত অৱস্থাত থাকোঁতে দত্তক লগ ধৰিছিল ৰুবুলে। সেই সময়তো ৰুবুলে আৰক্ষীৰ পৰীক্ষাত এইদৰে প্ৰাৰ্থীক নিযুক্তি দিছিল। 2016 চনত ৰুবুলক প্ৰথমবাৰ লগ পাইছিল পি কে দত্তই। মধ্যস্থতাকাৰীৰ জৰিয়তে পি কে দত্তই অসম আৰক্ষীক এই তথ্য অৱগত কৰিছিল। ৰুবুলক প্ৰথম অৱস্থাত সাধাৰণ যুৱক বুলি তেওঁ ভাবিছিল, কিন্তু ৰুবুলে আৰক্ষীৰ পৰীক্ষাত বৃহৎ সংখ্যক লোকক নিযুক্তি দিয়াৰ লগে লগে পি কে দত্তৰ ঘনিষ্ঠ হৈ পৰে ৰুবুল। পি কে দত্ত নিশ্চিতভাৱে জানিব পাৰে ৰুবুল যথেষ্ট ক্ষমতাশালী আৰু নিযুক্তিৰ প্ৰক্ৰিয়াটোত ৰুবুলৰ যথেষ্ট হাত আছে। ভাৰ্গৱ হোটেলত পৰীক্ষাৰ আগৰ দিনা অনুষ্ঠিত প্ৰশিক্ষণৰ দায়িত্ব লৈছিল চান্দিল্য শৰ্মা নামৰ এজন ব্যক্তিয়ে। ৰুবুলৰ কথা মতে হোটেলত আহি উপস্থিত হৈছিল চান্দিল্য শৰ্মা। পি কে দত্তই এই তথ্য অসম আৰক্ষীৰ আগত ইতিমধ্যে মধ্যস্থতাকাৰীৰ জৰিয়তে অৱগত কৰিছে। পি কে দত্তৰ মতে তেওঁৰ হোটেলত পৰীক্ষাৰ প্ৰশিক্ষণ অনুষ্ঠিত হোৱাটো সত্য। বিনিময়ত তেওঁ 10জন প্ৰাৰ্থীক চাকৰি দিয়াৰ সুযোগ পাইছিল। সেই প্ৰাৰ্থীকেইজনৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাটো সত্য বুলি অৱগত কৰে পি কে দত্তই। আৰু এই সমগ্ৰ বিষয়টোত পি কে দত্তৰ গাণনিকজন জড়িত হৈ পৰিছিল। ইতিমধ্যে গাণনিকজনক আটক কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত প্ৰশ্ন হয় পি কে দত্তৰ অৱশেষত আত্মসমৰ্পণ কৰিবলৈ কিয় বাধ্য হ'ল? পি কে দত্তই ভালকৈ জানে নেপালত তেওঁ দীৰ্ঘদিন ধৰি থাকিব নোৱাৰে। নেপালত তেওঁৰ জী আৰু জোঁৱাই আছে। ঘটনাৰ পিছতেই গুৱাহাটীৰ পৰা পি কে দত্তই পৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে নেপাললৈ পলায়ন কৰে আৰু বিগত সময়ত নেপালতেই আত্মগোপন কৰি আছিল পি কে দত্তই। যোৱা প্ৰায় 5-6টা দিন ধৰি পি কে দত্তই মধ্যস্থতাকাৰীৰ জৰিয়তে আৰক্ষীৰ সৈতে ঘনে ঘনে যোগাযোগ কৰি আছিল। আত্মসমৰ্পণৰ পূৰ্বে পি কে দত্তই আৰক্ষীক কেতবোৰ চৰ্ত দিছে। ঘটনাৰ সৈতে তেওঁৰ পুত্ৰ বা জোঁৱাই জড়িত নহয়, তেওঁলোকক যাতে গ্ৰেপ্তাৰ কৰা নহয়। পি কে দত্তৰ কিডনীৰ সমস্যা আছে, তেওঁ ক্ৰিয়েটিনাইনৰ পৰিমাণ 4। নিয়ম অনুসৰি এজন পুৰুষৰ এই পৰিমাণ 0.7ৰ পৰা 1.2 হ'ব লাগে, অৰ্থাৎ যথেষ্ট বিপদজনক অৱস্থাত আছে পি কে দত্তৰ ক্ৰিয়েটিনাইন। পি কে দত্তক অসম আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছত ৰুবুল অথবা সুৰুজ শৰ্মাৰ বিতং তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু প্ৰশ্ন হৈছে এই পৰ্যন্ত ৰুবুল অথবা সুৰুজ শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়? প্ৰাপ্ত তথ্যমতে ৰুবুল আৰু সুৰুজ শৰ্মা বৰ্তমান আত্মগোপন কৰি আছে। দুয়োজনকো কোনেও ক'তো দেখি পোৱা নাই। এই সমগ্ৰ বিষয় সংক্ৰান্তত পি কে দত্তই আৰক্ষীক মধ্যস্থতাকাৰীৰ জৰিয়তে অৱগত কৰিছে আন এক তথ্য। ৰুবুলে মোক বাৰে বাৰে কৈছিল ৰাজনৈতিক নেতাৰ সহযোগ আছে ইয়াত। মোৰ ওচৰলৈ ৰুবুল আৰু সুৰুজ শৰ্মা মাজে মাজে আহে। তেওঁলোক এখন ৰঙা ৰেঞ্জ ৰভাৰ লৈ আহে। তেওঁলোক শেহতীয়াভাৱে যথেষ্ট ধনী হৈছিল। মই ভাবিছিলোঁ এওঁলোক ৰাজনৈতিকভাৱে প্ৰভাৱশালী, হয়তো বিভিন্ন বিভাগত কাম কাজ কৰি এওঁলোকে এতিয়া ধন সংগ্ৰহ কৰিছে। মই পুনৰ কওঁ, মই 10জন পৰীক্ষাৰ্থী বা পইচা লোৱাটো সত্য। মোৰ হোটেলত পৰীক্ষাৰ প্ৰশিক্ষণ দিয়াৰ বিনিময়ত মোক এই সুবিধা দিছিল। মই জনামতে কেৱল গুৱাহাটীৰ মোৰ হোটেল বা আন কোনো লজতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এনেধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল। আচলতে সমগ্ৰ কেলেংকাৰী আঁৰৰ ব্যক্তিজন হৈছে ৰুবুল। তেওঁলোকে যিহেতু পৰীক্ষাৰ আয়োজন কৰিছিল, সেয়েহে প্ৰশ্ন কাকত আগতীয়াকৈ পাইছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে পৰীক্ষা পৰিচালনা কৰা অক্ষয় কমিউনিকেশ্যন কেৱল জড়িত আছিল নেকি?
প্ৰক্ৰিয়াটোৰ সৈতে পৰীক্ষা নিযুক্তি বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ কুমাৰ জড়িত আছিল নেকি? প্ৰদীপ কুমাৰক এই পৰ্যন্ত সোধপোছ কৰা হোৱা নাই কিয়? কিদৰে পৰীক্ষাৰ প্ৰশ্নকাকত বিভিন্ন ৰাজনৈতিক নেতাৰ হাতত পৰিল? ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিজেপি নেতাই এই প্ৰশ্নকাকতৰ সহযোগত কেনেকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে? এই বিষয়ে তদন্ত কৰাৰ পৰা কিন্তু সম্পূৰ্ণ বিৰত আছে তদন্তকাৰী সংস্থা। ব্যুৰো ৰিপৰ্ট DY365।